নমস্কাৰ, মই ষ্টুডিঅ'ত বৰ্ণালী। স্বাগতম জনাইছোঁ তেজাছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। অৱশেষত জীৱন যুঁজত হাৰ মানিলে মৃদুমুদ্ৰা ডেকাই। ৰাজ্য কঁপোৱা নলবাৰী কাণ্ডৰ ভুক্তভোগী মৃদুমুদ্ৰা ডেকাৰ মৃত্যু। GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মৃদুমুদ্ৰাৰ। কেইবাদিনো ধৰি চিকিৎসাধীন অৱস্থাতে আছিল যুৱতীগৰাকী। যোৱা 31 মে'ৰ সন্ধিয়া নলবাৰীত গংগাপুৰত আক্ৰমণৰ বলি হৈছিল মৃদুমুদ্ৰাৰ। ৰৌজালিৰ চকা আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যুৱতীগৰাকী। চাওঁ আহক বৰক্ষেত্ৰীৰ পৰা আমাৰ সাংবাদিক ধনজিৎ বৈশ্যই পঠিওৱা এই প্ৰতিবেদন। চাৰে 7টা বজাত আপোনালোক গম পালে আচলতে মৃত্যুৰে ইমান যুঁজি অৱকাশ আছে, হাৰ মানিলে আচলতে। বহুত কষ্ট কৰিলে তাই, বহুত জীয়াই থকাৰ আশাত মানে আশা আছিল, আশা থাকি লাষ্টত তাই খুব দুখজনকভাৱে মায়ে ইমান ডাঙৰ আচলতে ঘটনা অৱকাশটো যে হাৰ মানিলে কি ক'ব আচলতে? কি ক'ম মই ভগৱানৰ ওচৰত, মানে কি ক'ম, ভগৱানে লৈ গ'ল তাই আমাৰ মাজৰ পৰা। নহয়, আছে আৰু এটা, তাই সৰু আছিল, সৰুটো আছিল। প্ৰথমতে তাই ঠিকে আছিল, প্ৰথমতে আমি দেখাত ঠিকে আছিল, ডাক্তৰৰ কথাটো নাজানো, দেখাত মাত কথাও আছিল, অলপ খোৱা লোৱা কৰি আছিল, মানে চবখিনি মনতো আছিল, স্মৃতি হেৰিও আছিল, মানুহ চিনি পাইছিল। কিন্তু লাহে 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 তাইৰ ইনফেকশ্যন হোৱা বুলি কৈছে ডাক্তৰে, আমিতো নাজানো। GMCতে আছিল। ৰৌজালিক যে এনকাউণ্টাৰ কৰিছে আৰু কোনোবা কিবা থকা সন্দেহ কৰে নেকি? আমিতো সন্দেহ কৰিছোঁ, প্ৰথমতে সন্দেহ কৰিছোঁ কাৰণ 10-20 মিনিটৰ ভিতৰত দুটা ল'ৰা ছোৱালীক ইমান নিঃসংগভাৱে এটা ল'ৰাই মাৰিব নোৱাৰে, তাকো একে বয়সৰ ল'ৰা। সেইটোৱে কৈছোঁ। আৰক্ষী খুব মানে তদন্ত কৰক, একেবাৰে কঠোৰভাৱে তদন্ত কৰক, যাতে কোনো বাচি নাযায়। এজনে তাৰমানে নোৱাৰে। স্বাস্থ্যৰ অৱনতি ঘটা বুলি কেতিয়াৰ পৰা গম পাইছে? 10 দিন মানৰ গম পাইছোঁ। নলবাৰী জিলা আৰক্ষীয়ে কোনো জড়িত নাই বুলি কৈছে, ইয়াৰ লগত কি ক'ব? বিচাৰ কৰক তেখেতসকলৰ হেৰি কৰক, কি বুলি ক'ম আৰু। আমি সকলোৱে সন্দেহ কৰোঁ, আপোনালোকেও জানে। দুটা ল'ৰা ছোৱালীক বেছি সময় নহয়, 20 মিনিটৰ ভিতৰত দুটা ল'ৰা ছোৱালীক এজনে মাৰিব নোৱাৰে। কাৰণ মুখ্যমন্ত্ৰী উচিত বিচাৰ, সাব্যান জনাইলোঁ কি হ'ব, আমাৰ সন্তানে গুচি গ'ল। লখিমপুৰৰ সোৱণশিৰি গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ। নলসাগৰীয়ে ছানি ধৰিছে বিশুদ্ধ খোৱাপানীৰ টেংকি। সোৱণশিৰি গাঁও পঞ্চায়তৰ সচিব আৰু সভানেত্ৰীয়ে মিলি বিদ্যুৎ সংযোগ আৰু খোৱাপানী যোগানৰ নামত আবণ্টিত 1,23,918 টকা আত্মসাৎ কৰাৰ অভিযোগ। 4খন চিলিং ফেন লগাই আবণ্টিত ধনখিনি আত্মসাৎ কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। চাওঁ আহক লখিমপুৰৰ পৰা আমাৰ সাংবাদিক জিন্তু কোচে পঠিওৱা এই প্ৰতিবেদন। ধেমাজিৰ জোনাত খাদ্যত বিষক্ৰিয়া, বিষাক্ত বুটমাহ খাই প্ৰায় 58গৰাকী লোক অসুস্থ। শিশুসহ বহুজনৰ শাৰীৰিক স্বাস্থ্যৰ অৱস্থা অৱনীতি। 8গৰাকী লোকৰ অৱস্থা সংকটজনক। অসুস্থসকলক আল্ট্ৰাবাছেৰে AMCHলৈ প্ৰেৰণ। অসুস্থ লোকৰ সংখ্যা আৰু অধিক বৃদ্ধিৰ আশংকা। চাওঁ আহক ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক শিল্পী শিখা দাসে পঠিওৱা এই প্ৰতিবেদন।
আমোলাপট্টিত দিন দুপৰতে চুৰিকাণ্ড ঘৰত কোনো থকাৰ সুযোগ লৈ চোৰে লুটি নিয়ে প্ৰায় 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আমোলাপট্টিৰ বাছা বুঢ়াগোহাঁই পথৰ এটা ভাড়া ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড ঘৰৰ দৰ্জা ভাঙি গডৰেজৰ পৰা চোৰে লৈ যায় 3ডাল সোণৰ চেইন 3টা আঙুঠি এযোৰ সোণৰ বাৰুৱতী কাণফুলি দুযোৰ সোণৰ মণিকে আদি কৰি নগদ কেইবা হাজাৰ টকা ভাড়াতীয়া হিচাপে থকা ৰশ্মিৰেখা বৰা কলিতা নামৰ মহিলাগৰাকীৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ এজাহাৰ দাখিল শিৱসাগৰ সদৰ থানাত ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ তদন্ত আৰম্ভ চাও হওক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন মানে কি হ'ল মই এখন ফাৰ্মাচী আছে আমাৰ কেপি চাৰিআলিত তাৰপিছতে এওঁ ৰাতিপুৱা 7টা বজাতে ওলাই যায় এওঁ যোৰহাটত চাকৰি কৰে ভেটেৰি ডক্টৰ হয় এওঁ ল'ৰাটো 7টা বজাতে গৈছে সি বিবেকানন্দত পঢ়ে আৰু ছোৱালীজনী প্ৰায় 8:30 মানত গ'ল আৰু তাইও টিআবি চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে মই একেবাৰে লাষ্টত মই গৈছোঁ মই 10টা 20ত ঘৰৰ পৰা ওলাই গৈছোঁ ফাৰ্মাচীখনলৈ বুলি তাৰপিছতে আৰু ওলাই গ'লো আৰু দিনটো আৰু তাতে আছোঁ প্ৰায় 3টা বা 3:10-15 এনেকুৱা আৰু একজেক্ট টাইমটো 3টা বা 3:10-15 ভিতৰত হ'ব সেইখন সময়তে ঘৰলৈ আহিছোঁ ঘৰলৈ আহি দেখিছোঁ আৰু প্ৰথমতে মোৰ মানে তলাটো ভঙা আছে তলাটো মানে প্ৰথমতে বিচাৰি পোৱা নাছিলোঁ তলাটো মানে আছে কিন্তু তলাটো আমি প্ৰথমতে পোৱা নাছিলোঁ তলাটো ভঙা আছে মানে তলাটো য'ত লগাই থোৱা থাকে সেই জেগাখিনি ভঙা তাৰপিছতে ভিতৰত এটা আলমাৰি আছে সেইটো আলমাৰি দেখিছোঁ একদম সম্পূৰ্ণ দুফালকৈ মেল খাই আছে তাৰ কাপোৰ কানি বা বেলেগ একো বিশেষ ইফাল সিফাল হোৱা নাই কিন্তু যিটো আলমাৰীত আমি টকা পইচা থওঁ বা সোণৰ বস্তুখিনি থওঁ সেই আলমাৰীটো লকাৰটো ভঙা আৰু মানে বস্তুখিনি নাই তাৰপৰা প্ৰথমতে চালোঁ ওচৰৰ বাইদেউহঁতক মাতিলোঁ আৰু আমাৰ বিল্ডিঙত বেলেগ বাইদেউ থাকে তেওঁলোককো মাতিলোঁ তেওঁলোকে প্ৰথম চাইছে চাওঁতে দেখিলোঁ যে গোটেই সোণৰ বস্তুখিনি নাই সোণৰ বস্তু মানে মোৰ ধৰি লওক আপুনি চেইন 3ডাল তাত এটা লকেটো আছিলে লগত তাৰপিছতে কাণফুলি দুযোৰ আৰু আঙুঠি 3টা সৰু ল'ৰা ছোৱালী যে পিন্ধাই সৰু মণি সোণৰ মণি 2টা আৰু এযোৰ বাৰুতি আৰু এনেই ৰূপৰ কিবা কিবি বস্তু কিছুমান আছিলে আৰু লগত মানে এটা ফোন ছোৱালীজনীৰ ফোনটো বাহিৰতে আছিলে আৰু লগত প্ৰায় 3,000-4,000 মান টকা আৰু ইমান একজেক্ট হিচাপটো নাই সিমান টকা কেছ বেছি নহয় মোৰ বোলে 5 লাখ টকা হ'ব গোটেইখিনি মিলালে মোৰ নাম ৰশ্মিৰেখা বৰা মোৰ ঘৰ এনে জাজিয়ামগুৰিত কিন্তু আমি ভাড়া লৈ পেলাই থাকোঁ আমোলাপট্টি ট্ৰেঞ্জৰ ওচৰত বাছা বুঢ়াগোহাঁই পথ সন্ধিয়া নহয় তাৰ আগতে মানে দিনত ঘটনাটো হোৱাৰ প্ৰায় আধা ঘণ্টা 45 মিনিটমানৰ ভিতৰত আমি ফোন যেতিয়া কৰিলোঁ শিৱসাগৰ আৰক্ষীৰ পৰা মানে বহুতখিনি আৰক্ষী গৈছে দেই প্ৰায় 20-25 জনমান আৰক্ষী গৈ মই গোটেইখিনি চালে আৰু তেখেতসকলৰ কামখিনি কৰিলে আৰু তাৰপিছত আমি আকৌ আহি থানাত এজাহাৰ দিলোঁ কামখিনি সেইখিনি হৈ আছে আৰু এইবাৰ একশ্যন মুডত কলিয়াবৰৰ শালনা বনাঞ্চলিক বিষয়া কালিভেটিত নম্বৰ প্লেটবিহীন এখন বাহনৰ পৰা 79 টুকুৰা তিতাচপা কাঠ জব্দ চাও হওক কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক সত্যজিৎ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন
যোৱা বিধানসভাতো কৈছিলোঁ, মই যোৱা বিধানসভাতো কৈছিলোঁ যে আজিলৈকে যিসকল মানুহক উচ্ছেদ কৰিছে, উচ্ছেদিত মানুহসকলক এজনকো আজি বিদেশী বুলি সাব্যস্ত কৰি দেখুৱাব নোৱাৰিলে এই চৰকাৰটোৱে। তাৰমানে যিসকলক উচ্ছেদ কৰিছে তেওঁলোক ভাৰতীয় নাগৰিক আছিলে, অসমৰ সন্তান আছিলে, অসমৰ ভূমিত তেওঁলোকৰ অধিকাৰ আছে আৰু সেই অধিকাৰৰ পৰা তেওঁলোকক খৰ্ব কৰা হৈছে। গতিকে এই গোটেই কথাখিনি এতিয়া মই চাক্ষুষ সাক্ষী হৈ গ'লোঁ। মই আজি সাক্ষী হৈ গৈ চৰকাৰক মই এইখিনি অৱগত কৰাম যে চৰকাৰে এইখিনি অৱহেলা কৰিছে, এই লোকসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে, এই অসহায় লোকসকলক চৰকাৰে হাৰাশাস্তি কৰি আছে, যাতে এইখিনি নহয়, এইখিনি বন্ধ হয়। যিখিনি চৰ পৰিছে এই চৰ পৰা মানুহখিনি যাতে খেতি কৰি মানুহে খাব পাৰে, চলিব পাৰে, এটা উচিত ব্যৱস্থা যাতে হয় তাৰ কাৰণে মই আৰ্জি মেদিপট্টৰ মাটি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে বন বিভাগে এইখিনি তদাৰক কৰিছে। এতিয়া এইটো শুনি আছোঁ যে বন বিভাগৰ মানুহে ইয়াত মানুহ আহিব নিদিয়ে। আজি ইয়াত যিখিনি মানুহ মেদিপট্টা ওলাইছে, ইয়াত মই 429 নম্বৰ দাগত মই ৰৈ আছোঁ আৰু সিফালে ব্ৰহ্মপুত্ৰ নদী, আপুনি দেখুৱাই দিয়ক, ইফালে ব্ৰহ্মপুত্ৰ নদী, এইখিনি গোটেইখিনি গাঁও আছিলে, এইখিনি বহতি প্ৰধান অঞ্চল আছিলে, গৰাখহনীয়া লৈ গ'ল। এইখিনিও আপোনাৰ যিখিনি জংঘল হৈছে, চৰ পৰিছে, এই গোটেইখিনি বহতি অঞ্চল আছিলে। ইয়াত ম্যাদী মাটি, এই পট্টাবিলাক মোৰ হাততে আছে। গতিকে এই ম্যাদী পট্টাৰ মাটি নদীয়ে উটুৱাই লৈ গ'ল, আকৌ ইফালে চৰ পৰিছে। গতিকে এই চৰ পৰা এই জেগাটো হ'ল যিসকলৰ মাটি ইয়াৰ পৰা খহাই লৈ গৈছিলে সেইসকলৰ প্ৰাপ্য। গতিকে সেইসকলৰ প্ৰাপ্য আদায় কৰি দিয়াৰ কাৰণে মই যৎপৰোনাস্তি চেষ্টা কৰিম। বৰ্তমান কিন্তু এইখিনি পূৰ্বে নগাঁও জিলা আছিলে, এতিয়া কিন্তু এই ফৰেষ্ট বিভাগে সেই কথাখিনিও মই ক'বলৈ, এই কথাখিনিও চালোঁ মই। এইখিনি ফৰেষ্টে শোণিতপুৰ জিলা বুলি কৈ আছে, ফৰেষ্টৰ এইটো মাটি নহয়, ফৰেষ্টে যে বেদখল কৰিছে এই কথাটো মই বিধানসভাৰ মজিয়াত দাঙি ধৰিম। আজিৰ পৰা প্ৰায় 20 বছৰ আগৰ পৰাই বৰ্তমানলৈকে আমাৰ ৰূপহীহাট, এইটো নতুনকৈ ৰূপহীহাট হত সোমাইছে, আগত কলিয়াবৰত আছিলে, কিছু চামগুৰিত আছিলে, এতিয়া চামগুৰি ৰাজচক্ৰ, কলিয়াবৰ ৰাজচক্ৰৰ পৰা আমাৰ ৰূপহী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে ডিলিমিটেশ্যনত। আৰু ইয়াত আহি দেখিছোঁ যে এইটো মই এতিয়া য'ত ৰৈ আছোঁ, এইটো নদীৰ চৰ, এইটো 2 নং বৰগুলি, এইটো মোবাইলত ওলাইছে। এতিয়া আমি 429 দাগ, ম্যাদী পট্টা 429 দাগৰ বৰগুলিৰ 2 নং বৰগুলিত ৰৈ আছোঁ। এইটো হ'ল চৰ আৰু ইফালে নদীটো, ইফালে নদীটো আপোনালোকে দেখা পাইছে। এই নদীটো কমপ্লিট আগতে চব মানুহৰ ঘৰ বাৰী আছিলে, এই বহতি গাঁও আছিলে, এই গাঁওবিলাক চব উটুৱাই নি এতিয়া নদী হৈছে আৰু এইখিনি কমপ্লিট নগাঁও জিলাত আছে। আৰু মোৰ বাওঁফালে এইখিনি যিখিনি দেখা গৈছে, আপোনাৰ এই যে জংঘল দেখা গৈছে, চৰ, এইখিনি গোটেইখিনি চৰ, এইখিনিও 3 নম্বৰ বৰগুলি, 2 নম্বৰ বৰগুলি, আৰু সিটো ছাইডত আপোনাৰ বগামুখ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, বুৰবন্দা 1, 2, 3 কে আদি কৰি বিভিন্ন গাঁও আছিলে। ইয়াত স্কুল আছিলে, ধৰ্মীয় অনুষ্ঠান আছিলে, ইয়াত অংগনবাড়ী চেণ্টাৰ আছিলে, এটা ৰাজহুৱা গাঁও আছিলে। আৰু এই ৰাজহুৱা গাঁওবিলাক সম্পূৰ্ণৰূপে এই গৰাখহনীয়াই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত চাহা গ'ল। যাহ যোৱাৰ ফলত এই লোকসকল বিভিন্ন ঠাইত, কোনোবা মাথাউৰিত আছে, কোনোবা বেলেগৰ সম্পত্তিত গৈ অলপ ভাড়া লৈ আছে, কোনোবা হয়তো চৰকাৰী মাটিত গৈ ঘৰ বনাই আছে। বিভিন্ন ধৰণে মানুহবিলাকে এটা পশুতুল্য জীৱন যাপন কৰি আছে। বহুতে অভিযোগ কৰি আছিলে যে এই আমাৰ এইখিনি ম্যাদী পট্টাৰ মাটি আছিলে, আমাৰ পট্টা আছে, আৰু এই ম্যাদী পট্টাৰ মাটিখিনি আমাৰ খহাই লৈ গ'ল, এতিয়া চৰ পৰিছে, তাতো আমি যাব নোৱাৰোঁ, চৰত গ'লে ফৰেষ্টে খেদি পঠিয়ায়। গতিকে আমি চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই, আমি দুৰ্ভিক্ষৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে তেওঁলোকৰ অভিযোগৰ ভিত্তিত আজি মই ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ আহিলোঁ। এই নাৱেৰে আহিলোঁ, মই এইটো বুট নাৱেৰে আহিলোঁ, ইমানখিনি প্ৰায় 3 কিলোমিটাৰ ওপৰত নদী গৈছে। আৰু এইখিনি ইয়াত আহি আমাৰ হেৰিত চালোঁ, মোবাইলৰ যোগে আমি মেপ চালোঁ। এতিয়া য'ত ৰৈ আছোঁ, এটা 2 নং বৰগুলিৰ 429 দাগ, 429 দাগত ৰৈ আছোঁ। গতিকে আজি মই নিজে সাক্ষী হ'লোঁ আজি যে যিসকল মানুহে অভিযোগ কৰিছিলে যে আমাৰ হাজাৰ হাজাৰ ম্যাদী পট্টাৰ মাটি গৰাখহনীয়া লৈ গ'ল, অনুষ্ঠান প্ৰতিষ্ঠান লৈ গ'ল, আৰু সেই মানুহখিনি যে কোনো সুবিধা নাপালে, চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সুবিধা নাপালে, এতিয়া যে অগৰী হিচাপে কিছুমান মানুহ জীয়াই থাকিব লগা হৈছে, ক'ৰবাত আপোনাৰ কাৰোবাৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে, কোনোবা চৰকাৰী মাটিত গৈ ঘৰ বনাব লগা হৈছে, কোনোবা মাথাউৰিত বসবাস কৰিব লগা হৈছে। তো এই কথাখিনি প্ৰমাণ কৰিবলৈ মই আজি নিজে
আহি ইয়াত উপস্থিত হ'লোঁ আৰু নিজে আমি প্ৰমাণ পালোঁ যে এই যিখিনি ভূমি চৰ হৈ আছে এই গোটেইখিনি ভূমি ম্যাদী পট্টাৰ মাটি আছিলে আৰু গৰাখহনীয়া লৈ গৈছে। গতিকে এই গৰাখহনীয়াগ্ৰস্ত লোকসকলক কেনেকৈ সকাহ দিব পৰা যায় এই কথাখিনি মই আজি বুজ লৈছোঁ আৰু এইখিনি মই চৰকাৰক অৱগত কৰিম। বিগত দিনতো দেখিবলৈ পোৱা গৈছে এই যে মেডি পট্টাৰ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পিছতো কিন্তু চৰকাৰে ন্যূনতম যিখিনি অনুদান দিব লাগিছিল তেনেধৰণৰ কিন্তু দেখিবলৈ পোৱা নাই। নিশ্চয় এই অভিযোগবিলাক পাইছোঁ আৰু এই অভিযোগবিলাক পায়েই মই আজি ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ আহিছোঁ আৰু অভিযোগবিলাক সঁচাৰ ওপৰত ভিত্তি হৈছে, সঁচা বুলি প্ৰমাণিত হৈছে। গতিকে এইখিনি মই চৰকাৰক অৱগত কৰিম। নিশ্চয় চৰকাৰে এইখিনি সহানুভূতিশীল দৃষ্টিৰে চাই এই দুৰ্গত লোকসকলক সহায় কৰাৰ কাৰণে নিশ্চয় আগবাঢ়িব লাগিব। নগাঁও লোকসভাৰ উপ নিৰ্বাচনত কংগ্ৰেছক সহায় নকৰে ৰাইজৰ দলে। নগাঁও লোকসভাৰ উপ নিৰ্বাচনক লৈ মুঠেও আগ্ৰহী নহয় ৰাইজৰ দল। এই সম্পৰ্কত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্য। অখিল গগৈৰ মতে নগাঁও লোকসভাত কংগ্ৰেছক জিকাই একো লাভ নাই। কংগ্ৰেছ জিকিলেই দুদিনমান কংগ্ৰেছত থাকি আকৌ বিজেপিলৈ গুচি যাব। চাওঁ হওক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। আমি অসমত যি এক আঞ্চলিক ৰাজনৈতিক দল, জাতীয়তাবাদী, প্ৰগতিশীল আৰু সকলোকে সামৰি লোৱা যি আঞ্চলিক ৰাজনৈতিক দল গঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ, তাৰ এই মুহূৰ্তত আমাৰ আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ স্থিতি হ'ল যে অসমত যিমানবিলাক আঞ্চলিক দল আছে সকলোবিলাক আঞ্চলিক দল একলগ হৈ এই মুহূৰ্তত আমি সাম্প্ৰদায়িক ফেচিবাদী বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে একলগ হ'ব লাগে। মই ভাবোঁ যে আজিৰ যুগত আমি দেখি আহিছোঁ যে কংগ্ৰেছে এই সময়ত বিজেপিৰ আগ্ৰাসী যি আঁচনি তাক প্ৰতিৰোধ কৰিব পৰা নাই। যি ৰাজ্যত আঞ্চলিক শক্তিসমূহ শক্তিশালী কেৱল আৰু কেৱল তাতেহে আমি দেখিছোঁ যে গেৰুৱা বাহিনীৰ যি ষড়যন্ত্ৰ, গেৰুৱা বাহিনীৰ যি এজেণ্ডাক তাক প্ৰতিৰোধ কৰিব পৰা গৈছে। গতিকে এই মুহূৰ্তত আজি আমাৰ যুৱ বাহিনীৰ ৪ৰ্থ প্ৰতিষ্ঠা দিৱসৰ দিনা মই আহ্বান জনাওঁ যে অসমত যিমানখিনি আঞ্চলিক ৰাজনৈতিক দল আছে সকলো আঞ্চলিক ৰাজনৈতিক দল ঐক্যবদ্ধ হ'ব লাগে আৰু এটা প্ৰগতিশীল জাতীয়তাবাদী সকলোকে সামৰি লোৱা এটা কম্প্ৰেহেনচিভ আমি এটা সকলোকে একত্ৰিত কৰা এটা নতুন জাতীয়তাবাদী শক্তি ওলাব লাগে, যাতে আমি 2031 চনত যাতে আমি বিজেপিক পৰাভূত কৰি অসমৰ ক্ষমতা অসমৰ জনগণৰ হাতলৈ আনিব পাৰোঁ, তাৰ কাৰণে চিন্তা কৰিব লাগে। এটা কথা সুধিব বিচাৰোঁ যে নগাঁও লোকসভা নিৰ্বাচনক লৈ কেনেধৰণে আচলতে প্ৰস্তুত হোৱাটো বিচাৰিছে আপুনি বিৰোধী? এই মুহূৰ্তলৈকে আমি একেবাৰে প্ৰস্তুতি আমাৰ নাই। এই মুহূৰ্তলৈকে সঁচা কথা ক'বলৈ গ'লে নগাঁও লোকসভা নিৰ্বাচন সম্পৰ্কে আমাৰ চিন্তা চৰ্চা নাই। আমাৰ একাংশই বিচাৰে যে ৰাইজৰ দলে নিজাববীয়াকৈ নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিব লাগে আৰু একাংশই বিচাৰে যে নাই এইবাৰ আমি প্ৰাৰ্থিত্ব দিব নালাগে। গতিকে এই বিষয়টোক লৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ ভিতৰত আলোচনা চলি আছে। কালিলৈ এই সম্পৰ্কে আমাৰ কিছু আলোচনা হ'ব। কালিলৈ বোধহয় আমি এইটো সিদ্ধান্ত ল'ব পাৰিম যে নগাঁও লোকসভা সমষ্টি সম্পৰ্কে কেনেকুৱা স্থিতি হ'ব। কিন্তু দুৰ্ভাগ্য এইটোৱেই যে আজিৰ দিনটোত কংগ্ৰেছক যদি আমি সহায় কৰিবলৈ যাওঁ, কাইলৈ কংগ্ৰেছক যিটো মানুহকে জিকাওঁ তেওঁৱে গৈ আকৌ বিজেপিত জইন কৰি দিয়ে। যাকে জিকাব আপুনি, যাকে আমি যোৱাবাৰ দেখিলোঁ, যোৱাবাৰ বিধানসভাৰ মই দেখিলোঁ যে কংগ্ৰেছে মানে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সবল স্থিতি নলয়। আমি দেখিলোঁ যে কংগ্ৰেছৰ বহু বিধায়কে ডাইৰেক্টলি বিজেপি দলত যোগদান কৰিলে, একশ্যন নহ'ল। আমি দেখিলোঁ কংগ্ৰেছৰ 12জন বিধায়কে ৰাষ্ট্ৰপতি নিৰ্বাচনত আপোনাৰ বিজেপিক ভোট দিলে আৰু ৰাজ্যসভাৰ নিৰ্বাচনতো কেইবাজনে দিলে, তেওঁলোকৰ ওপৰতো একশ্যন নহ'ল। তো আল্টিমেটলি দেখিছোঁ যে কংগ্ৰেছৰ মানুহখিনিক জিকালি দিলেও তাৰ পৰা গৈ সমাজৰ বিশেষ একো উপকাৰ নহয়। তেওঁলোকে গৈ আকৌ বিজেপিতে যোগদান কৰে বা বিজেপিৰ লগত কম্প্ৰমাইজ কৰি চলি থাকে। গতিকে এই পৰিস্থিতিত মই ভাবোঁ যে আমাৰ সকলো আঞ্চলিক দলে যিটো কথা বিবেচনা কৰিব লাগে সেই বিবেচনাটো হ'ল কেনেকৈ
ঐক্যবদ্ধভাৱে একেলগে আমি আকৌ আঞ্চলিক শক্তিক একলগ কৰিব পাৰোঁ আৰু আঞ্চলিক শক্তিক একলগ কৰি কেনেকৈ এটা মহা আঞ্চলিক দল অসমত আমি তৈয়াৰ কৰিব পাৰোঁ আৰু সেই মহা আঞ্চলিক দলৰ জৰিয়তে আমি কেনেকৈ কেৰুৱা বাহিনীক পৰাজিত কৰিব পাৰোঁ তাৰ এটা নতুন ষ্ট্ৰেটেজি অসমত আৰম্ভ হ'ব লাগে। কংগ্ৰেছ ইয়াৰ পৰা বাদ পৰিব লাগে, আঞ্চলিকতাবাদী একত্ৰিত হ'ব লাগে। কংগ্ৰেছ হয়তো মানে বিচৰা নাই যে কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল আৰু মই কৈছোঁ আঞ্চলিক শক্তিবিলাকৰ মহাজোঁট, আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হ'ব লাগে আৰু ঐক্যবদ্ধ হৈ এটা পাৰ্টি কৰিব লাগে, এটা পাৰ্টি, আঞ্চলিক দলবিলাকৰ এটা পাৰ্টি। ঢেৰ দল, ঢেৰ লিডাৰ কামত নাই, গতিকে চবেই লগ লাগি একেলগতে আমি যদি এটা নতুন শক্তিশালী ইনক্লুচিভ সকলোকে লগত লোৱা আৰু অসমৰ প্ৰত্যেকটো ইছ্যু ডিল কৰিব পৰা যদি আমি একচুৱেলি মানে পাওঁ, মানে তেনেকুৱা ধৰণৰ এটা নতুন ৰাজনৈতিক দল যদি পাওঁ, তেতিয়াহ'লে ডেফিনেটলি আমাৰ অসমীয়া জাতিটোৰ কাৰণে ভৱিষ্যত ভাল। অখিল গগৈ বা ৰাইজৰ দলৰ ইচ্ছা আৰু নাই নেকি যে কংগ্ৰেছৰ লগত থাকক বা মানে সেই সম্পৰ্কে আমাৰ কোনো চিন্তা চৰ্চা নাই। মানে যাক কয় আমি এটা লিষ্ট বৰ্ডাৰ্ড, কংগ্ৰেছৰ লগত থাকিম নে নাথাকিম, থাকিলেও বিশেষ একো কাম নহয়, নাথাকিলেও একো কাম নহয়। উই আৰ লিষ্ট বৰ্ডাৰ। মানে মই কৈছোঁ যে যদি তোমাৰ ধৰা একলগ হ'বৰ কাৰণে ইলেকশ্যনৰ দুদিনৰ আগত কোনোবা একলগ হয়, সেইটোৰ পৰা কিবা মিনিং আছে নেকি, তাৰ পৰা কিবা পাম নেকি ফলাফল? অসমৰ ইতিহাসত আমি একলগ হৈ অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া ৰিজাল্টটো কৰি পেলালোঁ। তাৰ কাৰণটো হ'ল ডেফিনেটলি কংগ্ৰেছ টানি 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 ইলেকশ্যনৰ দিনটোলৈকে লৈ গুচি যায়, একো আলোচনাই কৰিব নোৱাৰি। যি সময়ত বিজেপিয়ে প্ৰচাৰ চলাই থাকে ইলেকশ্যনৰ 3 মাহৰ আগত, সেই সময়ত কংগ্ৰেছৰ মানুহকেইটাই টিকেট পাবৰ কাৰণে কেইদিনমান দিছপুৰত গুৱাহাটীত গৈ গ্ৰুপ বান্ধি থাকে, তাৰপিছত দিল্লীত গৈ 1 মাহ জুপি থাকেগৈ টিকেট দিবনে নিদিব, দিবনে নিদিব, দিবনে নিদিব। তো সেই সময়খিনিতে আটাইতকৈ ফাৰ্টাইল যিখিনি সময় ইলেকশ্যন কেম্পেইন কৰিব লাগে, সেই সময়খিনি গোটেইখিনি বৰবাদ হৈ গুচি যায়। কিন্তু ছিষ্টেমটোত, কংগ্ৰেছৰ ছিষ্টেমটোত মানে ইলেকশ্যন জিকাৰ যিটো তৰিকা সেইটো নাই, আধুনিক যুগত জিকাৰ যিটো তৰিকা প্ৰব্লেমেটিক। মই এটা কথা সুধোঁ যে নগাঁৱত তেতিয়াহ'লে কোন আছে বিকল্প? যিগৰাকী অসম জাতীয় পৰিষদৰ আছিলে এগৰাকী শক্তিশালী প্ৰাক্তন বিজেপিৰ সভাপতি, তেওঁ দল এৰিলে, গতিকে আপোনাৰ বাছনিত বা ৰাইজৰ দলত আমি ভবাই নাই, এতিয়ালৈকে ভবাই নাই নগাঁও সম্পৰ্কে। এতিয়ালৈকে টিল নাও উই আৰ নট কনচাৰ্ণ এবাউট নগাঁও লোকসভা কনষ্টিটুৱেঞ্চি। টুমৰো উই উইল মিট এণ্ড দেন উই উইল ডিচাইড। কংগ্ৰেছৰ কেইবাগৰাকীৰো নাম ইয়াতে আছে বা মই নাজানো। কংগ্ৰেছ সম্পৰ্কে এতিয়া মোৰ না পজিটিভ কিবা ক'বলগীয়া আছে, না কিবা নিগেটিভ ক'বলগীয়া আছে। মোৰ একো ক'বলগীয়া নাই, গতিকে দেখা যাব পিছত। থাকিবলগীয়াও নাই। জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি গুৱাহাটীখন ধুনীয়া কৰিবলৈ বিভিন্ন কাম হাতত লৈছিলে, কিন্তু কামবোৰ এতিয়া আধৰুৱা হৈ আছে, বন্ধই হৈ গ'ল কামবোৰ। মানে হাঁহি উঠে কথাবিলাক, বেয়াও লাগে। এখন দুখীয়া ৰাজ্য, একেবাৰে আমি ঋণগ্ৰস্ত এখন ৰাজ্য, মুখেৰে ফিতাহি মাৰোঁ যে ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য হ'ম, ইফালে নাই একো, হাতত নাই কণটো। গতিকে এতিয়া আমি কল্পনা কৰি ল'লোঁ যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে আমাৰ অসমখন বদলি যাব। প্ৰধানমন্ত্ৰীয়ে আমাক পইচা দিব আমাৰ ডেভেলপমেণ্টৰ কাৰণে, ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হ'ব, ইণ্ডাষ্ট্ৰি দিব, আৰু জাপানে আমাক কি দিব, মানে পুঁজিপুতি লৈ আহি আমাক উন্নতি কৰি দিব। এনেকুৱা ধৰণৰ এটা একদম বিৰাট ইউটোপিয়ান কথা এটা কৈ গোটেই হুলস্থুল লগাই দিলে। তো তাৰপাছত জাপান কিয় নাহিল? মানুহবিলাকে ভুলকৈ বুজি আছে, ইংৰাজীত যিবিলাকে বুজি পায়। লজিষ্টিক কাৰণত নাহিল, লজিষ্টিক ইছ্যুৰ কাৰণে নাহিল। লজিষ্টিক ইছ্যু মানে কি? ইয়াত ছিকিউৰিটি, ইয়াত থাকিবলৈ ঠাই, ইয়াত জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰণে যিবিলাক বস্তু প্ৰয়োজন, সেইবিলাক বস্তু নথকাৰ কাৰণে নাহিল। তাত কৈ দিছে নাই বাৰু লজিষ্টিক প্ৰব্লেমৰ কাৰণে হোৱা নাই বুলি? আমি
সেই লজিষ্টিক আনএভেইলেবিলিটিৰ কাৰণে অহা নাই যে ইয়াত প্ৰধানমন্ত্ৰী আহি থাকিবৰ কাৰণে ভাল ঠাই এডোখৰো নাই, তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ বনাব পৰা নাই। যিকেইখন প্ৰাইভেট আপোনাৰ হোটেল আনিছে, তাজেই হওক বা এখন কি বুলি কয় ৰেডিচন ব্লু, সেইবিলাকৰ অৱস্থা দেখিলে পঁইতাচোৰা ঘূৰি ফুৰা পৰিস্থিতি হৈছে। গতিকে চৰকাৰীভাৱেও সেই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা গঢ়ি তুলিবৰ কাৰণে যি আগ্ৰহ লাগে সেইটো নাই। নিজৰ ৰাজ্যখনৰ উন্নয়নৰ কাৰণে, নিজৰ অৰ্থনৈতিক ডেভেলপমেণ্টৰ কাৰণে যি কাম কৰিব লাগে সেইবিলাক কাম কৰাত নাই। খালি অকল ধাৰ ল'ব লাগে, ফূৰ্তি কৰিব লাগে, মৌজ কৰিব লাগে, আৰু কাৰোবাক আনি পাৰিলে টুপি টোপা পিন্ধাই 2 টকা 1 টকা ল'ব লাগে, এটা প্ৰজেক্ট ল'ব লাগে, আৰু সেই প্ৰজেক্টৰ পৰা এটা পইচা খাব লাগে। এই ধান্দাত থাকিলে কোন মানুহৰ ডেভেলপমেণ্ট হ'ব? জাপানৰ প্ৰধানমন্ত্ৰীৰ এই আগমন নোহোৱাৰ কাৰণটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন নিজে, আৰু সেইকাৰণে জাপানী প্ৰধানমন্ত্ৰী অহাৰ নামত যিবিলাক সৌন্দৰ্যবৰ্ধনৰ কাম কৰি পইচা খৰচ কৰিলে, তাৰ কাৰণে ৰেছপনচিবল হিমন্ত বিশ্ব শৰ্মা নিজে। বাকী কিছুমান কাম, স্থায়ী কিছুমান কাম কৰিছে, ভালেই হৈছে। যেনেকৈ ধৰক মই দেখিছিলোঁ সেইদিনা গণেশগুৰিত হেৰিকেইটাত আমাৰ পিলাৰকেইটাত টাইলছ লগাই দিছে, ভালে লাগিছে, এইটো ভাল লাগিছে। মই নিজে নামিও চাই গৈছোঁ সেইদিনা। সেইবিলাক কৰক কিন্তু এই অভাৰব্ৰিজকেইখনৰ ওপৰত যে এই ফুলৰ টাব কেইটামান এনেকৈ যে সজায়, কি বুলি কয় যে সেইটো ৱালখনত যে এনেকৈ এটা গ্ৰুপকৈ সজায় যে, এইটো কি, সেই চব কৰি যিটো পইচা খৰচ কৰিছে এইটো কমিশ্যনৰ কাৰণে কৰে। ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত মৰিগাঁওৰ খেলুৱৈয়ে লাভ কৰিলে 5টাকৈ পদক। অক্টোবৰত থাইলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন খেলুৱৈসকলৰ। উত্তৰাখণ্ডৰ ৰৰকিটত হৈছিল এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল লক্ষ্য যৌগ সাংস্কৃতিক সংস্থাৰ 6 গৰাকী ছাত্ৰীয়ে। চাওঁ আহক মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক মুকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। মই উত্তৰাখণ্ড ৰৰকিট খেলিব গৈছিলোঁ। মই এটাত 3rd আৰু এটাত 6th পাইছোঁ। মই এমবিলে ছাৰক ধন্যবাদ দিম। ছাৰৰ কাৰণে মই ইমানখিনি আগুৱাই গৈছোঁ, আৰু যাতে আগুৱাই যাব পাৰোঁ, আৰু ছাৰৰ শিকোৱাৰ কাৰণে ইমানখিনি পাইছোঁ কাৰণে ধন্যবাদ দিম। অংশনা কলিতা। মই উত্তৰাখণ্ডত খেলিবলৈ গৈছিলোঁ। মই এটাত আৰ্টিষ্টিক মই 3rd পাইছোঁ, আৰ্টিষ্টিক পেয়াৰত 3rd পাইছোঁ, আৰু ট্ৰেডিশ্যনেলত মই 6th পাইছোঁ। ভালেই লাগিছে। লক্ষ্যজ্যোতি হাজৰিকা ছাৰে। ছাৰক মই বহুত ধন্যবাদ জনাইছোঁ। ছাৰৰ কাৰণে মই আজি ইমানখিনি ওপৰলৈ যাবলৈ সক্ষম হৈছোঁ। মাক হিচাপে ভালেই লাগিছে। তাই আজি য়োগা শিকি থকা প্ৰায় 2 বছৰ হৈ গ'ল। এই 2 বছৰৰ ভিতৰত তাই বহুতখিনি কষ্টও কৰিছে, আৰু সেই কষ্টৰ ফলতে তাই হয়তো জিলাৰ পৰা গৈ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুবিধাটো পাইছে। লগতে আজি প্ৰথমবাৰ খেলিয়ে তাই এটা বিশেষ নাম কৰিছে, তাইৰ কাৰণে ভালো লাগিছে বহুত। পঢ়া শুনাৰ লগতে তাই য়োগাটো ৰেগুলাৰ কৰে বুলি ক'লেও ভুল নহয়। তাই এঘণ্টা হওক, ঘৰত নকৰিলেও তাই বিদ্যালয়ত মানে ৰেগুলাৰ ক্লাছটো কৰে আৰু